নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰো লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৭ আহাৰ দেওবাৰ ইংৰাজী ২২ জুন ২০২৫। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ দাম্পত্যত বাধা। মেঘ ৰাশিৰ জাতক জাতিকাই দাম্পত্য জীৱনত আজিৰ দিনটোত বাধাৰ মুখামুখি হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ ঋণ আদায়। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যদি কাৰোবাক আগতে ঋণ দিয়া হৈ আছিলে তেতিয়াহ'লে সেই ঋণ আদায় হোৱাৰ সম্ভাৱনা দেখা গৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰতিভা লাভ। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত নতুন প্ৰতিভা লাভ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যয় বৃদ্ধি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা গৈছে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ভাতৃ সাহায্য লাভ। সিংহ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত নিজৰ ভাতৃৰ পৰা সাহায্য লাভ কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ ভূ সম্পত্তি লাভ। কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত মাটি বা যিকোনো তেনেকুৱা ধৰণৰ সম্পত্তি লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ চিন্তান্বিত আৰু চঞ্চলতা। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত মানসিক দুশ্চিন্তাত ভুগিব পাৰে, লগতে মনত চঞ্চলতা ভাৱ আহিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ দ্ৰব্যাদি লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজি যিকোনো ধৰণৰ সৰু সুৰা বস্তু লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ সংযমহীনতা। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিকভাৱে সংযমী হৈ থাকিবলৈ চেষ্টা কৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ বিদ্যাহানি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত বিদ্যাহানি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অৰ্থ সম্পদ লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত অৰ্থ অথবা যিকোনো ধৰণৰ সৰু সুৰা সম্পদ লাভ কৰিব পাৰে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ গৃহ অশান্তি। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ঘৰুৱা অশান্তি লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰো লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।